ৰোমান্টিক প্ৰেমৰ গল্প এটা আজি আপোনালোকৰ আগত ক'বলৈ ওলাইছোঁ। কিবা ভুল হ'লে মাফ কৰিব। আপোনালোকৰ ভালনে? ৰোমান্টিক প্ৰেমৰ গল্পটো কওঁ এতিয়া শুনক। স্বামী স্ত্ৰীৰ প্ৰকৃত ভালপোৱাৰ এটি অসাধাৰণ কাহিনী। দুখীয়া পৰিয়ালৰ এজন ল'ৰাৰ লগত একেখন গাঁৱৰ এজনী দুখীয়া ছোৱালী বিয়া হয়। ল'ৰাজনৰ বয়স 21 মান হ'ব আৰু ছোৱালীজনীৰ 16 বছৰমান হ'ব। বিয়াৰ পিছত ল'ৰাজনে ছোৱালীজনীয়ে সুধিলে, তোমাৰ কিবা ইচ্ছা আছেনে? ছোৱালীজনীয়ে ক'লে, মোৰ ইঞ্জিনিয়াৰ হোৱাৰ আশা আছিল। ইয়াৰ পিছত ল'ৰাজনে ছোৱালীজনীৰ ইচ্ছা পূৰণ কৰিবলৈ চহৰখনৰ আটাইতকৈ ডাঙৰ বিশ্ববিদ্যালয়ত ভৰ্তি কৰি দিয়ে লিখা পঢ়া কৰিবলৈ। ল'ৰাজনে প্ৰতিদিনে পুৱা 4 বজাৰ পৰা ৰাতি 9 বজালৈ পৰিশ্ৰম কৰে। ছোৱালীজনীৰ আৰু পৰিয়ালৰ খৰচ উলিয়ায়। বিয়াৰ বহুদিন হ'লেও স্বামী স্ত্ৰীৰ কিন্তু শাৰীৰিক সম্পৰ্ক হোৱা নাই। ছোৱালীজনীৰ বন্ধু বান্ধৱীসকলে কেতিয়াবা যদি প্ৰশ্ন কৰে ল'ৰাজন কোন, তেতিয়া ছোৱালীজনীয়ে উত্তৰ দিয়ে, দাদা বুলি। ল'ৰাজনে কেতিয়াবা ৰিক্সা চলাব, কেতিয়াবা দিন হাজিৰা কৰে। যেতিয়া যি কাম পায় তাকেই কৰে। এইদৰে ছোৱালীজনীৰ কাৰণে নিজৰ কথা ভাবিবলৈ আহৰিয়েই নাই। অকল ছোৱালীজনীক ইঞ্জিনিয়াৰ বনাব লাগে। হঠাৎ পৰীক্ষা আহিল। ছোৱালী আৰু ল'ৰাৰ চকুত টোপনি নাই। ল'ৰাজনে 20 ঘণ্টা কাম কৰে। বাকী সংসাৰৰ সকলো কাম বন, ৰন্ধা বঢ়াৰ পৰা আৰম্ভ কৰি কাপোৰ ধোৱালৈকে সকলো কৰে। এইদৰে ছোৱালীজনীৰ পৰীক্ষা শেষ হ'ল। ইয়াৰ পিছত ল'ৰাজনৰ কাম অলপ কমিল। পৰীক্ষাৰ ফলাফল ওলালগৈ, উত্তীৰ্ণ হ'ল। ভাল ঠাইত চাকৰি পালে, বহুত টকা পইচাৰ গৰাকী হ'ল। ডাঙৰ অট্টালিকা, গাড়ী আৰু বহুতো বিভিন্ন ঠাইৰ পৰা বিয়াৰ প্ৰস্তাৱ আহিবলৈ ধৰিলে। কিন্তু কোনেও নাজানে তাইৰ বিয়া হ'ল নে নাই বা তাইৰ স্বামী কোন। ছোৱালীজনীয়ে ডাঙৰ বাংলা বনালে, ডাঙৰ পাৰ্টি দিলে, কিন্তু কোনেও নাজানে কিহৰ কাৰণে এই পাৰ্টিৰ আয়োজন। সকলোৱে মিলি ছোৱালীজনীক সুধিলে, কিহৰ কাৰণেনো এই পাৰ্টি? ছোৱালীজনীয়ে ক'লে, ৰাতি 12 বজাত কম কিহৰ কাৰণে এই পাৰ্টি। ল'ৰাজনে সি লুঙি গামোচা আৰু ফটা চোলাখন পিন্ধি ঘৰৰ চুকত বহি আছিল। ৰাতি 12 বাজি গ'ল। লগে লগে ছোৱালীজনীয়ে ল'ৰাজনক হাতত ধৰি কেক ৰখা ঠাইত লৈ আহিল। তাত নি ক'লে, সন্মানীয় পুৰুষ আৰু মহিলাসকল, এইজনক কোনোবাই চিনি পাইছেনে? যাৰ মাথাৰ ঘাম মাটিত পেলাই মোক লিখা পঢ়া কৰালে। এইজন আন কোনেও নহয়, মোৰ প্ৰাণপ্ৰিয় স্বামী, যাৰ লগত বিয়া হোৱা বহুত দিন হ'ল। আজিলৈকে শাৰীৰিক সম্পৰ্ক হোৱা নাই। তেওঁক এই কাপোৰ পিন্ধাই ৰখাৰ কাৰণ, যাতে আপোনালোকে তেওঁক চিনিব পাৰে। এই ঘৰ বাৰী, গাড়ী, টকা পইচা তেওঁৰ গাৰ এক টোপাল ঘামৰ দামো নহয়। মই তেওঁৰ স্ত্ৰী। মোৰ যি আছে তাৰ 100 গুণ দিলেও মোৰ স্বামীক এৰি নাযাওঁ। এয়াই হয়তো স্বামী স্ত্ৰীৰ প্ৰকৃত ভালপোৱা।